ৱেইট প্ৰথমবাৰৰ কাৰণে ফেচিয়েল হেয়াৰ ৰিমুভ কৰিম বুলি ভাবিছা তেন্তে এই ভুলটো একেবাৰেই নকৰিবা। প্ৰথম ভুলটো হৈছে ৰেজাৰটোৱে ভুল চুজ কৰাটো। যদি তুমি বিগিনাৰ হয় তেন্তে এনেকুৱা ধৰণৰ প্লেইন ৰেজাৰ কেতিয়াও ইউজ নকৰিবা, কিয়নো এইটোৰে ফেচত কাট লগাৰ চান্সেছ বহুত বেছি থাকে। তাৰ ঠাইত ইউজ কৰিব পাৰা এনেকুৱা ধৰণৰ জিগজেগ পেটাৰ্ণৰ ৰেজাৰ, আৰু এইটোৰ পৰা কাট লগাৰ কোনো চান্সেছ নাথাকে। আৰু এইটো ব্ৰেণ্ড হৈছে প্লাছ, এইটো চাব পাৰে। আৰু ইয়াৰ পেকেজিংটো মই খুলি দেখুৱাইছো। ইয়াত তোমালোকে দুটা ধৰণৰ ৰেজাৰ পোৱা যায়। সো এটা, আৰু ইয়াত আছে ডাবল লকিং চিষ্টেম। এইটো ফৰ আইব্ৰ, আৰু ফুল ওপেন কৰিলে এইটো ফৰ ফেচিয়েল। ছেকেণ্ড ভুলটো হৈছে এবাৰ ৰেজাৰটো ইউজ কৰি ধুই থলেও নেক্সট টাইম ইউজ কৰাৰ আগতে ডেটল দি ভালকৈ চেনিটাইজ কৰি ল'ব লাগে। আৰু সেইটো কৰিলে যাৰ স্কিন বহুত বেছি চেঞ্চিটিভ থাকে তাত ৰেডনেছ বা ইৰিটেশ্যন ফিল নহয়। থাৰ্ড ভুলটো হৈছে বিনা ফেচটো ক্লিন কৰি ৰেজাৰটো ইউজ কৰি দিয়া। আগতে কৈ দিছো ড্ৰাই ফেচত ফেচিয়েল ৰেজাৰ একদম ইউজ নকৰিব। ফেচ ইৰিটেট হৈ যাব, হয় কোনোবা টোনাৰ অৰ এল'ভেৰা জেল অৰ কোকোনাট অইল আপোনালোকে ইউজ কৰি ল'ব পাৰে, বা যিকোনো মইশ্চাৰাইজাৰ জেলো আপোনালোকে ইউজ কৰি ল'ব পাৰে। প্ৰথমতে মই এটা ক্লিন ৱাইপছ লৈ লৈছো, আৰু ক্লিন ৱাইপছ দি মই প্ৰথমতে ফেচটো ভালকৈ ক্লিন কৰি লওঁ। দেন ইউজ কৰি আছো মই এটা পতঞ্জলিৰ এটা এল'ভেৰা জেল। ইয়াৰ পৰা মই লৈ লৈছো একদম অকমান, যিমানটো মোৰ প্ৰয়োজন হ'ব, আৰু লৈ জাষ্ট এপ্লাই। আৰু মোৰ এই যিখিনি ফেচিয়েল হেয়াৰ গ্ৰোথ হৈ আছে সেইখিনি মই আপোনালোকৰ লগত ৰিমুভ কৰি দেখুৱাম বুলি ইমান দিনে মই ক্লিনো কৰা নাই। আমি ইউজ কৰিম ৰেজাৰ, আৰু প্ৰথমতে ফেচটো এনেদৰে ইয়াৰ পৰা অকমান টাইট কৰি ল'ব, যাতে আমাৰ যিটো ৰেজাৰ আছে সেইটো গ্লাইড কৰিবলৈ ইজি হয়। আৰু এনেধৰণে এবাৰ আমি তলফালে ৰেজাৰটো নমাই দিয়াৰ পাছত কেতিয়াও এইটো ওপৰ ফালে আকৌ ডাইৰেকশ্যন চেঞ্জ নকৰো, তেতিয়াহ'লে কি হ'ব আপোনালোকৰ ফেচিয়েল হেয়াৰ হয়তো গ্ৰোথ বাঢ়ি যাব পাৰে। চ' ফলো দ্য ষ্টেপছ। তো চাব পাৰিছে কিমানখিনি, আৰু এইখিনি ৰিমুভ কৰিবলৈ এনেকুৱা ধৰণৰ এটা ক্লিন টিস্যু ইউজ কৰিব পাৰে। চ' ঠিক তেনেকৈ আমি এতিয়া বাকীখিনি কৰিম। আৰু এল'ভেৰা জেলটো ইউজ কৰাৰ পাছতো যদি আপোনালোকৰ ফেচটো অকমান ড্ৰাই লাগি থাকে, যিকোনো হাইড্ৰেটিং টোনাৰ ইউজ কৰি ল'ব পাৰে। দেন ফেচটো টাইট কৰি চ' ফেচটো ক্লিন কৰি ভালকৈ ড্ৰাই কৰি ল'ম। ইউজ কৰিম যিকোনো হাইলনিক টোনাৰ, বা আপোনালোকে ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে। তো মই ইয়াতে ইউজ কৰি আছো ৰিকোডৰ এটা হাইলনিক টোনাৰ, আৰু এইটো ভালকৈ শ্বেক কৰি ল'ম। দেন ফেচত আমি এবজৰ্ব হ'বলৈ দিম। যিহেতু আমি এতিয়া ফেচটোত আমি এটা ৰেজাৰ এপ্লাই কৰিছো, আৰু স্কিনটো আমাৰ যাতে ড্ৰাই হৈ নাথাকক, এটা হাইড্ৰেশ্যন লাগিব স্কিনটোত, সেয়েহে আমি এই টোনাৰটো ইউজ কৰিছো। আমি ৰেজাৰটো ইউজ কৰাৰ পাছত একচুৱেলি আমাৰ যিখিনি ফেচৰ যিখিনি ডেড স্কিন থাকে সেইখিনিও ৰিমুভ হৈ যায়। চ' এই ষ্টেপটো কৰি আমি অকমান দেৰি টোনাৰটো এবজৰ্ব হ'ব দিব লাগিব। দেন টোনাৰটো এবজৰ্ব হৈ যোৱাৰ পাছত এতিয়া মই ৱাটাৰ বেছড এটা মইশ্চাৰাইজাৰ এপ্লাই কৰি ল'ম। আপোনালোকে যিকোনো জেল বেছড বা ৱাটাৰ বেছড মইশ্চাৰাইজাৰ আপোনালোকে ইউজ কৰি ল'ব পাৰে। স্কিনটোত এটা কুলিং ইফেক্ট দিব। আৰু এতিয়া চাব পাৰে স্কিনটো কিমান বেছি ফ্ৰেছ লাগিছে। চ' আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু যিসকলে মোক ইমান দিনৰ পৰা কৈ আছিলে যে ফেচিয়েল হেয়াৰ ৰিমুভাৰ এটা ভিডিঅ' লৈ আহিবলৈ, তেওঁলোকৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো, তো আপোনালোকেও কমেণ্ট এটা কৰি জনাব আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ল নে নাই হোৱা, আৰু আগন্তুক আপোনালোকে কি ধৰণৰ টপিকত আপোনালোকে ভিডিঅ' চাব বিচাৰে, আৰু সেই টপিকখিনি আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু মই তেনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত মই লৈ আহিবলৈ চেষ্টা কৰিম। চ' লগ পাম অন্য এটি নতুন ভিডিঅ'ত। আপোনালোকে সকলোৱে ভালে থাকিব। বাই।